Hello everyone, welcome to my YouTube channel. Let's know. মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক অসম প্ৰদেশৰ যিসমূহ জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয় আছে সেইবোৰৰ নাম আৰু সেই পৰিবহণ বিষয়ৰ কাৰ্যালয়বোৰৰ কোড নম্বৰ কি কোড নম্বৰ ব্যৱহাৰ কৰে সেই কোড নম্বৰবিলাকো ইয়াতে দিয়া হৈছে। আপোনালোকে এই কোড নম্বৰবিলাক জানিলে যিকোনো গাড়ীৰ পঞ্জীয়ন নম্বৰ দেখিয়ে ক'ব পাৰিব যে কোনখন গাড়ী কোন পৰিবহণ বিষয়ৰ কাৰ্যালয়ত পঞ্জীভুক্ত হৈ আছে। দৰ্শকসকল আহকচোন আমি এই জিলা পৰিবহণ বিষয় বা ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচবিলাকৰ নাম আৰু কোড নম্বৰসমূহ জানো। দৰ্শকসকল স্ক্ৰীণত আপোনালোকে কোড নম্বৰসমূহ আৰু ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচবোৰৰ নামসমূহ দেখিছে, যেনে AS01 কামৰূপ মেট্ৰ', AS02 নগাঁও, AS03 যোৰহাট, AS04 শিৱসাগৰ, AS05 গোলাঘাট, AS06 ডিব্ৰুগড়। দৰ্শকসকল কোনো এখন যান বাহনৰ পঞ্জীয়ন নম্বৰ যদি AS02ৰে আৰম্ভ হৈছে তেতিয়াহ'লে আপোনালোকে বুজিব যে সেই যান বাহনখন জিলা পৰিবহণ বিষয়া নগাঁৱৰ কাৰ্যালয়ত পঞ্জীভুক্ত হৈ আছে। দৰ্শকসকল AS07 কোডৰ লখিমপুৰ, AS08 কোড হ'লে হাফলং জিলা পৰিবহণ বিষয়া কাৰ্যালয়, AS09 কাৰ্বি আংলং, AS10 কৰিমগঞ্জ, AS11 শিলচৰ, AS12 শোণিতপুৰ, AS13 দৰং মঙলদৈ, AS14 নলবাৰী, AS15 বৰপেটা, AS16 কোকৰাঝাৰ, AS17 ধুবুৰী, AS18 গোৱালপাৰা, AS19 বঙাইগাঁও, AS20 ASTC আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনৰ গাড়ীসমূহ AS20 কোডৰ হয়। AS21 মৰিগাঁও, AS22 ধেমাজি, AS23 তিনিচুকীয়া, AS24 হাইলাকান্দি আৰু AS25 কামৰূপ ৰুৰেল, AS26 চিৰাং, AS27 ওদালগুৰি, AS28 বাক্সা, AS29 মাজুলী, AS30 আসাম পুলিচ অৰ্থাৎ AS30 কোডেৰে আসাম পুলিচৰ গাড়ীসমূহ পঞ্জীভুক্ত হয় আৰু AS31 হোজাই, AS32 বিশ্বনাথ, AS33 চৰাইদেউ আৰু AS34 চাউথ চালমাৰা। দৰ্শকসকল মোৰ এই ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিল আৰু ভাল লাগিলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।